হয় বহুত দুখজনক কথা হিন্দু সনাতনীৰ কাৰণে বাংলাদেশত যি অঘটন অমানৱীয় ঘটন কাণ্ড কৰিলে এইটো অমানৱীয় আৰু অচিন্তনীয় এই এনেকুৱা ধৰণৰ ঘটনা আমাক মনত কৰিছে বিপু চন্দ্ৰ দাস যি হিন্দু আছিল তাৰ দুখ কেৱল হিন্দু সেই হিচাপে হিন্দু হৈ সেইকাৰণে তেখেতক নগ্ন কৰি গছত বান্ধি জ্বলাই দিছে এনেকুৱা ধৰণৰ অমানৱীয় ঘটনা কেৱল এইটো নহয় আমি শুনি আহিছোঁ বাংলাদেশত আমাৰ সনাতনী হিন্দুসকলক যি অত্যাচাৰ কৰি আছে এই অত্যাচাৰ যদি বন্ধ নকৰে ইউনিট চৰকাৰ তেনেহ'লে আমাৰ ভাৰতীয় হিচাপে আমি সব হিন্দু প্ৰতিবাদ কৰিম লগা হ'লে চৰকাৰে যদি নলয় আমাক আগুৱাই দিয়ক আমি হিন্দুসকলে এই প্ৰতিবাদটো ল'ম আমি যুদ্ধ কৰিম আমাৰ যি হিন্দুসকলৰ যি অত্যাচাৰ কৰি আছে তেখেতসকলে কি দুখ কৰি আছোঁ আমি কেৱল হিন্দু হৈ বুলি আমাক এনেকুৱা দোষাৰোপ কৰি এনেকুৱা ধৰণৰ অত্যাচাৰ চলাই আছে প্ৰত্যেকটো দেশতে এনেকুৱা ধৰণৰ হৈ আছে কেৱল হিন্দুৱে মানে ইয়াৰ চিকাৰ হৈ আছে আমাৰ এইটোৱে দুখ যে আমি হিন্দু হয় গতিকে এনেকুৱা ধৰণৰ অমানৱীয় ঘটনা তেখেতসকলে কৰি আছে সেইকাৰণে আমি আজি হাতীগড় বাসী হিচাপে আমি প্ৰতিবাদ কাৰ্যসূচী ৰাখিছোঁ তেখেতসকলক হুকুনি দি আছোঁ যে তেখেতসকল যদি এনেকুৱা ধৰণৰ অমানৱীয় ঘটনা প্ৰত্যেকবাৰ কৰি থাকে তেনেহ'লে আমি ইয়াৰ প্ৰতিশ্ৰুতি মানে অভাৱনীয়ভাৱে ল'ম আমি সেইকাৰণে হিন্দুসকল একত্ৰিত হৈছোঁ যাতে এনেকুৱা ধৰণৰ আমাৰ অসমতো যাতে নহয় সেইকাৰণে আমি সজাগ হৈছোঁ আৰু আমি ইয়াৰ দ্বাৰা আমাৰ হিন্দু ভাইসকলক সচেতন কৰিব বিচাৰিছোঁ আৰু সকনি দিব বিচাৰিছোঁ যে বাংলাদেশ চৰকাৰ হুঁচিয়াৰ হৈ থাকিব নহ'লে ইয়াৰ প্ৰতিশ্ৰুতি কিন্তু ভয়াৱহ হ'ব এইটো আমি স্পষ্ট কৰি দিছোঁ আজিৰ এই প্ৰতিবাদে আজি যি দেখা পাইছোঁ আমি আজ সবে ওলাই আহিছে হিন্দু ভাইসকলে যে হিন্দুৰ ওপৰত যি অত্যাচাৰ চলি আছে ইয়াৰ কিন্তু প্ৰতিশ্ৰুতি পূৰা পাব বাংলাদেশে আমাৰ তো আমি মহম্মদ ইউনুছৰ আমি প্ৰতিবাদ কৰিছোঁ মূৰ্তি কিয়নো তেখেত যেতিয়া আহিল এই মৌলবাদীৰ চৰকাৰ আহিছে ইউনুছ চৰকাৰ এইটো চৰকাৰ বাংলাদেশৰ চৰকাৰ নহয় এই মৌলবাদী ধৰ্মৰ কট্টৰতা আৰু হিন্দুৰ ওপৰত অত্যাচাৰ কৰা চৰকাৰ এটা যেতিয়া আহিছে তেতিয়াৰ পৰা এই এনেকুৱা ধৰণৰ অঘটন আমাৰ খালি হিন্দুৰ ওপৰত হৈ আছে মা ভনী কৰি ইত্যাদি চবতে আমাৰ মানে অত্যাচাৰ কৰি আছে এই ইউনিট চৰকাৰে সেইকাৰণে ইউনিট চৰকাৰৰ প্ৰতিমূৰ্তি আজি আমি কৰিছোঁ ইয়াতে সেইকাৰণে আমি লৈছোঁ ইয়াতে এই কাৰ্যসূচী লৈছোঁ প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ আৰু হুকুনি দিব বিচাৰিছোঁ যে আগন্তুক সময় ধৰি এই ধৰণৰ চলে তেনেহ'লে ইয়াৰ কাৰণে তেখেতসকলক সাজু হৈ থাকিবলৈ আমি ইয়াৰ দ্বাৰা জনাই দিছোঁ আমি আহ্বান জনাইছোঁ যে আমাৰ হিন্দুসকলক মানে সুৰক্ষা দিব লাগে আমাৰ হিন্দু কেৱল ভাৰততে আছে আৰু হিন্দু বহুলভাৱে কিন্তু যিবিলাক দেশত আছে অল্প সংখ্যক আছে অসুৰক্ষিত আছে তেখেতসকলক সুৰক্ষিত কৰিব লাগে আৰু ভাল ধৰণে এটা ষ্টেপ ল'ব লাগিব ধৰি এই ধৰণৰ হয় যদি বাংলাদেশ দেশৰ যিমান মানুহ ইয়াতে আছে চবকে মানে সন্দেহজনক যিবিলাক ব্যক্তি আছে তেখেতসকলক বাহিৰ কৰিব লাগিব মানে অসমৰ পৰা আৰু ভাৰতৰ পৰা তেতিয়াহে আমি শান্তিত থাকিব পাৰিম এতিয়ালৈকে কিন্তু অশান্তি হৈ আছোঁ আমি তেখেতসকলে আমাৰ ইয়াতে আহি যিবিলাক ঘটনা কৰে এইটো অমানৱীয় ঘটনা কৰে তেখেতলোকে বম ব্লাষ্ট কৰে প্ৰত্যেকটো এৰিয়াত আমি গম পাওঁ যে কিবা ঘটনা হ'লে বম ব্লাষ্ট হওক কিবা এনেকুৱা আতংকবাদী কিবা হওক ঘটনা তেখেতক যাই মানে এটা মুছলমান বা মিয়া মানুহ বা বাংলাদেশৰ মানুহ পায় কিয় এনেকুৱা হয় প্ৰত্যেকটো ভাৰত এনেকুৱা কিয় হয় তো ইহঁতৰ লক্ষ্য উদ্দেশ্য কি হয় ভাৰতক কি ইছলামিক কাণ্ট্ৰি বনাব বিচাৰিছে বেজোৱা হিন্দ বনাব বিচাৰিছে ভাগৱা হিন্দ বনাম আমি জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম